এয়া আমি আহিছোঁ খানাপাৰা ফিল্ড যোৱাকালি আহিছিলোঁ আমি আৰু ইয়াতে এটা বহুত সুন্দৰকৈ আয়োজন কৰা হৈছে আমাৰ শিৰডিৰ পৰা সাই বাবাৰ পাদুকা লৈ অনা হৈছিলে সকলোৱে দৰ্শন কৰিবলৈ আহিছে আৰু আমিও ভাবিলোঁ আমিও দৰ্শন কৰিবলৈ যাম খুব সুন্দৰ এটা পৰিৱেশ বুজাব নোৱাৰোঁ যিসকলে আহিছে তেওঁলোকে হয়তো গম পাইছে দুদিনৰ কাৰণে আহিছিলে পাদুকা লৈ আনিছিলে বাবাৰ আৰু তাৰপিছত লৈ যাব আৰু আজি লৈ যাব চাগে আৰু তাৰ বাবে অলেগ ধন্যবাদ আমাৰ CM ছাৰক তেখেতে এইখিনি আয়োজন কৰি আমাৰ কাৰণে সুবিধা কৰি দিছে যিসকলে শিৰডি যাব পৰা নাই আৰু যাম বুলি ভাবি আছে তেখেতসকলৰ কাৰণে শিৰডি আমাৰ গুৱাহাটীলৈ নিজেই আহিছিলে তাৰ বাবে অলেগ ধন্যবাদ গভৰ্ণমেণ্টক আমাৰ কাৰণে এনেকুৱা সুন্দৰ এটা আয়োজন কৰাৰ কাৰণে আৰু পৰীক্ষাৰ আগত মোৰ ল'ৰাটোক মই ভাবিছিলোঁ শিৰডি লৈ যাম কিন্তু মই লৈ যাব পৰা নাছিলোঁ আৰু কালি মই বহুত সৌভাগ্যৱান বুলি ভাবিছোঁ যে সি ইয়াতেই শিৰডি দৰ্শন কৰিব পাৰিলে তাতকৈ ডাঙৰ সৌভাগ্য আৰু আমাৰ কাৰণে একো নাই বিৰাট সুন্দৰ এটা পৰিৱেশ চাওকচোন এয়া আমি এনেকৈ লাইন পাতি গৈ আছিলোঁ এটা লাইনৰ পিছত এটা লাইন আমি আহি পালোঁ ফাইনেলি পাদুকাৰ ওচৰত যিমান চাপি গৈছিলোঁ সিমানেই বুকুৰ দীপ্তিপনি বাঢ়ি গৈছিলে যিটো আমি পাদুকা আমি চুব পোৱা নাছিলোঁ শিৰডি গৈও ইয়াতে আমি চুব পালোঁ তাৰ সমান মানে সৌভাগ্যৱান মানে আমি ফিল কৰিছিলোঁ আমি বুজাব নোৱাৰোঁ আৰু এয়া আমি গৈ আছোঁ গৈ পোৱালৈকে মই ভিডিঅ'টো কৰিবলৈ মোৰ সাহসে নহ'ল মানে বুকুৰ ইমান দীপ্তিপনি আহি গ'ল মনত এনেকুৱা এটা আৱেগিক এটা অনুভূতি বুজাব নোৱাৰোঁ আৰু পাদুকা এতিয়া আমি গৈ পাম আৰু লাহেকৈ